চৰকাৰী ঘৰৰ জিঅ'টেক কৰা ব্যক্তিসকললৈ ভাল খবৰ হয়। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিল তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো এখন ফাইনেল এপ্ৰুভ লিষ্ট আহি পৰিছে আৰু এই লিষ্টত যদি আপোনাৰ নাম আছে তেনেহলে কিন্তু আপুনি অতি সোনকালে এই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিবলৈ গৈ আছে। কোনটো তাৰিখত পাব আৰু কি কৰিব লাগিব বা এই যিখন এপ্ৰুভ লিষ্ট আহি পৰিছে এই লিষ্টখন আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ চেক কৰিব গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তার আগতে সৰু এটা রিকুয়েস্ট, যদি আমার ইউটিউব চ্যানেললৈ প্রথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া ফুল প্ৰসেসটো দেখুৱাই দিম আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ চেক কৰিব পাৰিব এই লিষ্টত, আৰু ভিডিঅ'ৰ শেষত মই জনাই দিম কোনটো তাৰিখত আপুনি এই টকাটো লাভ কৰিব। আৰু দুটা ইম্পৰ্টেন্ট কাম আছে, এই কাম দুটা যদি আপুনি নকৰে তেনেহলে কিন্তু আপুনি এই চৰকাৰী ঘৰৰ টকা লাভ নকৰিব। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। প্ৰথমতে মই দেখুৱাই দি আছো কেনেকৈ আপুনি এই চৰকাৰী ঘৰৰ যিখন ফাইনেল এপ্ৰুভ লিষ্ট আহি পৰিছে এই লিষ্টটো চেক কৰিব। ইখন ফাইনেল এপ্ৰুভ লিষ্ট আহি পৰিছে আৰু সেই লিষ্টখন চেক কৰি জনাৰ কাৰণে কিন্তু আপুনি এইটো পেজত আহিব লাগিব, আৰু এই পেজৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিছো। তাত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব আৰু ৰাইট সাইডত ওপৰত দেখিব পাৰিব 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছত অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব আৱাজ অফ, তাত ক্লিক কৰি দিব। আৱাজ অফত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব ডাটা এন্ট্ৰি আৰু ৰিপৰ্টত ক্লিক কৰি দিব। রিপোর্টত ক্লিক করার লগে লগে আন এখন নতুন পেজ খুল খাব আৰু অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত ইয়াতে এজ নম্বৰত দেখিব পাৰিব সোশিয়াল অডিট রিপোর্ট, দেখিব পাৰিছে বেনিফিচিয়ারি ডিটেইলস ফৰ ভেৰিফিকেশন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে অল স্টেটত ক্লিক কৰি আপুনি আপোনাৰ যিটো স্টেট আছে সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰপিছত সিলেক্টত ক্লিক কৰি আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো আপুনি সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছতে আপোনাৰ যিটো ব্লক হয় সেইটো আপুনি সিলেক্ট কৰি দিব। ব্লকটো সিলেক্ট কৰাৰ পিছতে আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰ পিছতে দেখিব পাৰিব সিলেক্ট, তাত ক্লিক কৰি আপুনি ইয়াৰটো সিলেক্ট কৰি দিব। মই একেবাৰে তলত দেখিব পাৰিব 2025-26 সেইটো সিলেক্ট কৰি দিব। তাৰ পিছতে সিলেক্টত ক্লিক কৰি আপুনি এইটো দেখিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তাত সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাৰিব এটা ক্যাপচা কোড শো হ'ব আৰু সেই ক্যাপচা কোডটো মাইনাস+ যিটো আহে সেইটো আপুনি ইকুৱেল কৰি ইয়াতে বহুৱাই দিব। ক্যাপচা কোডটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব সাবমিট, তাত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত ফাইনেল যিখন লিষ্ট আছে সেইখন শো হ'ব। ইয়াতে দেখিব পাৰিব বেনিফিচিয়াৰি নেম, তাৰ পিছতে স্কিম নেম, ফাইনান্সিয়াল ইয়াৰটো দেখিব পাৰিব 2025-26 যিটো কাৰেন্ট বৰ্তমান সময়ত যিটো প্ৰকাশ কৰিছে আৰু সেইটো ইয়াতে দেখিব পাৰিব। তাৰ পিছতে বিপিএল এপিএল যিটো হয় সেইটো ইয়াতে শো হ'ব। তাৰ পিছতে জব কাৰ্ড নাম্বাৰটো শো হ'ব। ইয়াৰ পৰা কিন্তু আপুনি আপোনাৰ নামটো এনেকৈ চেক কৰি জানিব লাগিব আপোনাৰ নামটো ইয়াতে আহিছে নে নাই। যদি আপোনাৰ এই লিষ্টখনত নামটো আহিছে তেনেহলে আপুনি কেতিয়া টকাটো লাভ কৰিব সেই বিষয়টো এতিয়া আলোচনা কৰি আছো, আৰু এই প্ৰসেসৰ জৰিয়তে কিন্তু প্ৰথমতে আপুনি চেক কৰি জানিব লাগিব আপোনাৰ নামটো আহিল নে নাই। এনেকৈ কিন্তু আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰি জানিব। আৰু এতিয়া দেখুৱাই দি আছো কোনটো তাৰিখত এই লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকৰ টকা দিয়া হ'ব। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো কথা উল্লেখ কৰি দিছে যে ইয়াতে কৈছে যে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। ইয়াতে নিউজ পৰ্টেলৰ যোগে কালি কিন্তু এইটো কথা অৱগত কৰিছে। 9 ডিসেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ধন, অৰ্থাৎ অহাকালি কিন্তু এই চৰকাৰী ঘৰৰ টকাটো লাভ কৰিব যিসকল ব্যক্তিৰ এই লিষ্টত মই আগতে যিটো মই লিষ্ট দেখুৱালো এই লিষ্টত যিসকল ব্যক্তিৰ নাম আছে তেওঁলোকে কিন্তু অহাকালি এই প্ৰথম কিস্তিৰ যিটো টকা আছে সেইটো লাভ কৰিব। আৰু পূৰ্বতে এপ্ৰুভ হৈ থকা 3,70,000 পৰিয়ালক 9 ডিসেম্বৰত দিয়া হ'ব এই পকী ঘৰৰ ধন, অৰ্থাৎ 3,70,000 মানুহে কিন্তু অহাকালি এই PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো প্ৰথম কিস্তিৰ টকা আছে সেইটো কিন্তু অহাকালি লাভ কৰিব এই 3,70,000 মানুহে। আৰু বকৰ পৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত দাসে প্ৰথম কিস্তিৰ ধন অনলাইনৰ যোগেদি দিব একাউণ্টত। সো অনলাইনৰ জৰিয়তে কিন্তু আপোনাৰ বেংক একাউণ্টত টকাটো দিয়া হ'ব। সো আপুনি যদি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই অতিকালে লিংক কৰি ৰাখক, অন্যথা কিন্তু আপুনি এই টকাটো লাভ নকৰিব। আৰু আপোনাৰ বেংক একাউণ্টটো যদি ডিবিটি সিস্টেমটো অন নাথাকে সেইটো আপুনি অন কৰি লওক। আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ ব্ৰাঞ্চত যাই কিনে আজিয়ে এই কামটো আপুনি হেক কৰি লওক, অন্যথা কিন্তু আপুনি এই টকাৰ পৰা বঞ্চিত হ'ব। সো এই দুটা কাম ইম্পৰ্টেন্ট, আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টত ডিবিটি সিস্টেমটো অন কৰি দিব লাগিব।
এইখিনি কাম কিন্তু আপোনাক মাষ্ট বি কৰিব লাগিব, অন্যথা কিন্তু অহাকালি যি 2,70,000 মানুহে এই প্ৰথম কিস্তিৰ টকাটো লাভ কৰিব, ইয়াৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব। সো ভিডিওটো যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু চেনেললৈ যদি নতুনবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।